Hello students, welcome to Pythagoras classes. খবৰ কেনেকুৱা ভালনে? তো এতিয়া অলৰেডি তোমালোকে সাগে গম পালাই আমাৰ ৰিজাল্টখিনি দেখিছাই গম পাইছাই ইকোনমিক্সত হাইয়েস্ট 96 পাইছে বহুত ভাল খবৰ নেক্সট প্ৰায় 79 আমি এতিয়ালৈকে সঠিক ফিগাৰটো গম পোৱা নাই কিন্তু যিমান জানিছো 79 জনে লেটাৰ মাৰ্কস পাবলৈ সক্ষম হৈছে হেয়াই হেতু কথা জনাব লাগে আছিল তোমালোকৰ লগত আমাৰ এতিয়া নতুন সেশন আৰম্ভ হৈছে 2026 ৰ কাৰণে আৰু আমাৰ 2026 ৰ মেইন মটো হৈছে এই 96 ক কেনেকে আমি 100 কৰো এই 96 ত আমি 100 কৰিবলৈ একদম উঠি পৰি লাগিছো আৰু দেই তো পাইথা 360 এপত তোমালোকে জয়েন হ'ব পাৰা যত আমি অনলাইন ক্লাস দিম ডেমনস্ট্ৰেচন দিম আমি নোটস প্ৰভাইড কৰিম যিখিনি অলৰেডি পাইছে আৰু তাৰ ৰিজাল্টে এটো আৰু এটো গুটেখিনি দিম তোমালোকে 24/7 আমাৰ গাইডেন্স পাবা যেতিয়াই কিবা ডাউট থাকে খুদিব পাৰা গ্ৰুপত মই থাকিম আমি বা বেলেগ মেম্বাৰ থাকিব সকলোৱে তোমালোকৰ প্ৰবলেমছ খিনি সলভ কৰিবলৈ আমি ট্ৰাই কৰিম তোমালোকে পাইথা 360 এপত জয়েন হোৱা আৰু এতিয়ালৈকে আমি 12 ৰ সেশন স্টাৰ্ট কৰি আছো দেই অনলাইনো কৰি আছো আৰু অফলাইনো যেহেতু অফলাইনত সকলোৰে সুবিধা নহব পাৰে তেওঁলোকে অনলাইন জয়েন কৰিব পাৰে আৰু যাৰ যাৰ সুবিধা আছে তেওঁলোকে অফলাইনো আমাৰ ক্লাছত জয়েন কৰিব পাৰা both English and Assamese medium আৰু এপটো ইংলিশ আসামিজ মিডিয়ামৰ কাৰণে বেলেগ কে নোটস দিয়া হ'ব কোৱেশ্চনস পেপাৰ মানে ডেমো কোৱেশ্চন পেপাৰ দিয়া হ'ব মডেল কোৱেশ্চন দিয়া হ'ব গুটেইখিনি আমাৰ এপত প্ৰভাইড কৰা হ'ব আৰু এতিয়ালৈকে আমি ক্লাস 12 ৰ আমি লৈ আহি আছো যদি তোমালোকে বিচাৰা আমি 11 ৰো আনাৰ চেষ্টা কৰিম কাৰণ 12 তকে 11 ৰ বহুত টান ৰিলেটিভলি বহুত টান কাৰণ 11 ৰ এটা পাৰ্টটো ম্যাথছে আছে আৰু এটা পাৰ্ট আছে মাইক্ৰো ইকোনমিক্স হয়নে বহুত টান 12 তকে 11 টো টান আছে তো তোমালোকে যদি বিচাৰা আমি 11 ৰ ক্লাসটো অনলাইন অফলাইন দুইটা মডত আনিব চেষ্টা কৰিম তো তোমালোকে কবা কমেন্টত কবা যে 11 ৰ লাগে নে নালাগে কাৰণ তোমালোকৰ ওপৰত বেছ কৰি আছে ন কথা যদি ষ্টুডেন্ট নাথাকে তেতিয়া আমি লাভ নাই তো তোমালোকে কবা আমাক জনাবা যে তোমালোকক কি লাগে এটা কথা মনত ৰাখিবা যে ইকোনমিক্স বহুত বেছি টান নহয় 11 ত ইকোনমিক্স তো অকমান টান 12 ত ইজি তো তোমালোকে যদি 11 ত ইকোনমিক্স লোৱাও নাই লবলে চেষ্টা কৰিবা কাৰণ 20 মাৰ্কস প্ৰ্যাকটিক্যালত দিয়া আছে আজিকালি লিখিছা নাই 96 কিছুমানে তো 100ও পাইছে তো ইকোনমিক্সত মাৰ্কস নুঠে ম্যাথছ আছে বুলি ভয় খাব নালাগে ইকোনমিক্স ধুনিয়া সাবজেক্ট বুজিলে লিখিব পাৰিবা এই ডায়াগ্ৰামবোৰ হে থাকে এনেকুৱা ডায়াগ্ৰামটো কি বুজিব লাগিব এক্সপ্লেনেশন দিব লাগিব আৰু 12 ৰ ইকোনমিক্স তো বহুত ধুনিয়া ফার্স্ট ইয়ার অকমান টান আছে কিন্তু ফার্স্ট ইয়াৰৰ লগত সেকেন্ড ইয়াৰৰ একো ৰিলেশন নাই ফার্স্ট ইয়াৰ টোটালি বেলেগ চ্যাপ্টাৰ সেকেন্ড ইয়াৰ টোটালি বেলেগ তো ফার্স্ট ইয়াৰ যিখিনিয়ে বুজি পোৱা নাই সেকেন্ড ইয়াৰত গৈ মোৰ প্ৰবলেম হ'ব হেতু নাই কাৰণ ফার্স্ট ইয়াৰত আছে কি মাইক্ৰো আৰু কি আছে স্ট্যাটিস্টিক্স ফৰ ইকোনমিক্স হয়নে সেকেন্ড ইয়াৰত কি আছে ম্যাক্ৰো আৰু ইন্ডিয়ান ইকোনমি The statistics মানে কি mean median mode এবোৰ আছিল আমি ক্লাস 9 10 ত পঢ়িছো আৰু মাইক্ৰোত কি থাকে মাইক্ৰোত নরমালি সৰু বস্তুবোৰ থাকে আৰু ইকোনমিক্সৰ কাৰণে ভয় কৰিব নালাগে নেক্সট আছে ম্যাক্ৰো তো এই মাইক্ৰো ম্যাক্ৰো একে আৰু ডাঙৰকে বুজিম আমি ম্যাক্ৰোত নেক্সট ইন্ডিয়ান ইকোনমি কি থাকিব আনএমপ্লয়মেন্ট আমাৰ ইন্ডিয়াৰ ইকোনমিখন কেনেকুৱা আগৰ দিনত ব্ৰিটিছৰ আগত ইন্ডিয়াৰ ইকোনমিখন কেনেকুৱা আছিল তাৰ পিছত কেনেকুৱা হল এগ্ৰিকালচাৰ সেক্টৰটো কেনেকুৱা ইন্ডাস্ট্ৰি সেক্টৰটো কেনেকুৱা ফৰেন ট্ৰেড কেনেকুৱা এটো কথাটো ইন্ডিয়ান ইকোনমিটো চিন্তা কৰিবই নালাগে ইন্ডিয়ান ইকোনমি ধুনিয়াকে আমি লিখি দিব পাৰো ম্যাক্ৰোটো অকমান পঢ়িব লাগিব তাতে আজি 40 আজিকালি কি কৰে 40 মাৰ্কস আহে 40 মাৰ্কস ধুনিয়াকে হৈ যাব হেকাৰণে 96 97 100 পাই যাবও পাৰে তো তোমালোকে ইকোনমিক সাবজেক্টটো ফার্স্ট ইয়াৰত লবা এভয়েড নকৰিবা ভাল হয় সাবজেক্টটো পঢ়িবলৈ বহুত ইন্টাৰেষ্টিং হয় অকমান থাকে আৰু নিজৰ মাইন্ডটো অকমান খুটাব লাগে ভাল লাগে বাকি হেয়াই তোমালোকে আহা জয়েন কৰা আমাৰ লগত জয়েন কৰা পঢ়িম আমি ধুনিয়াকে একেলগে আৰু আমি ভাল ৰিজাল্ট কৰিম এই 96 টো আমি 100 কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে থ্যাংক ইউ